অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ কাৰণে এখন ৰক্ষা কবচ কৰিছো আৰু 50 বছৰ সুৰক্ষিত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষণ আপোনালোকক মই শুনাই দিম। এতিয়া মই দিল্লীত থকাৰ কাৰণে আৰু তাতে এখন কাৰণে গুৱাহাটীত তেওঁ দেখাব পৰা নাই। তাতে আছে আপোনালোকে দেখাই দিব পাৰিব, নহ'লে মই প্ৰেছ কনফাৰেন্সৰ পিছতে দেখাই দিম যে তাত তেওঁ কৈছিলে যে 50 বছৰ ৰক্ষা কবচ হ'ব এই ডিলিমিটেশ্যনত। মই মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত ডিলিমিটেশ্যনৰ যোগেদি 50 বছৰ আমাৰ খিলঞ্জীয়া মানুহক মই এখন ৰক্ষা কবচ হিচাপে মই এখন ডিলিমিটেশ্যন কৰি ৰাইজক সুৰক্ষা কৰিলোঁ। এইবিলাক চলাহী কথা যেতিয়া ৰাইজে বুজি পালে, এতিয়া যেতিয়া ইলেকশ্যন চাপি আহিল, যেতিয়া তেওঁৰ প্ৰত্যেকটো কথা কামৰ লগত মিল নাই, যেতিয়া তেওঁ গম পালে যে প্ৰতিটো জাতি জনগোষ্ঠী তেওঁৰ ওপৰত ক্ষুব্ধ, বিজেপিৰ অৰিজিনেল মানুহখিনি তেওঁৰ ওপৰত ক্ষুব্ধ, এতিয়া দিনে নিশাই তেওঁ নতুন কিছু বিষয়বস্তু আনি গোটেই আকাশ বতাহ একেবাৰে আপোনাৰ ধুঁৱলি কুঁৱলি কৰি তাৰ মাজেৰে তেওঁ বৈতৰণি পাৰ হ'ব খুজিছে 2026-ত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে অসমৰ ডেমোগ্ৰাফি এতিয়া চেঞ্জ হ'ব খুজিছে। অসমৰ